আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ সৃজা ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা এগৰাকী সৃজাৰ ঘৰ তিনিচুকীয়াত সৃজা কাশ্যপ ৰয় গ্ৰেণ্ড গ্লোবেল এম্বেছাডৰ ইণ্টাৰনেশ্যনেল খিতাপ লাভ কৰিছে সৃজা তিনিচুকীয়াৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মালয়েছিয়াত আয়োজিত এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ সৃজা কাশ্যপ ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত সৃজা শ্ৰেষ্ঠ বলগাউন শ্ৰেষ্ঠ মিডিয়া সামাজিক শ্ৰেষ্ঠ প্ৰতিভা আৰু শ্ৰেষ্ঠ ফটোগ্ৰাফিক ফেচ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ লাভ কৰিছে সৃজাৰ এই কৃতিত্বত গৌৰৱময় সকলো ভাৰতীয় অনাগত দিনত বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ হোৱাৰ একমাত্ৰ ইচ্ছা সৃজাৰ তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা প্ৰাণেশ ৰয় আৰু চান্দিতা দেৰ একমাত্ৰ কইনা সৃজা প্ৰথম মই সৰু প্ৰেজেন্স কৰিলো মোৰ তিনচুকীয়াত আৰু আসামৰ ভিতৰত তাৰপিছত মোক মুম্বাই বেসড ইনাইল প্ৰডাকচনে চুজ কৰিলে মই ডিফাৰেন্ট অডিশন লেভেল ক্ৰেক কৰি মোক শৰ্ট লিস্টেড হৈ মই ফাৰ্স্ট এলিমিনেশন ৰাউণ্ড ক্ৰেক কৰিলো যেটো হৈছিল মে 15ত সেকেন্ড এলিমিনেশন ৰাউণ্ড ইন জুন 1st তাৰপিছত জুন 10ত মই মালয়েছিয়া কাৰণে গৈছিলো জুন 11 to 15 মোৰ কম্পিটিশন আছিল জুন 14ত মোৰ প্ৰিমিয়াম ডে আছিলে যেটো আছিলে জাজিং ডে এন্ড 15ত সবে গেস্ট আইছিলে আৰু আমি তাত পাৰফৰ্ম কৰিছিলো কিন্তু জাজিং ফাইনাল হৈছিলে জুন 14ত বহুত পৰিশ্ৰম কৰিলে আৰু লগতে প্ৰতিটো পৰ্যায়ত মাকে যেনেকৈ তাইক গাইড কৰিছে সৰুৰ পৰা আৰু প্লাছ আমিতো ভবা নাছিলো তাত গৈ কিনে তাই মানে গ্ৰেণ্ড টাইটেলটোৱে তাই ক্লিঞ্চ কৰিব বুলি কিন্তু সবৰ আশীৰ্বাদ আছিলে যোৱাৰ আগতেও বিভিন্ন চেনেলে নিউজ কৰিলে আৰু বহুত মানুহৰ আশীৰ্বাদ আছিলে ব্লেছিংছ আছিলে যিটোৰ কাৰণে হ'ল আৰু ভৱিষ্যতেও তাই কৰি থাকিব আৰু ৰাইজৰ সবৰ সহায় থাকিব আৰু সাপোৰ্টটো থাকিব বুলি আমি আশা ৰাখিছো তিনিচুকীয়াৰ পৰা মনীষ দত্তৰ ৰিপৰ্ট নিউজ নাও